আর 2025 প্রথম দিনটোতেই এই ধৰণৰ এটা ঘটনা সংঘটিত হ'ল যে এখন দোকানত 7জনীয়া এটা দল আৰু সেই 7জনীয়া যুৱকৰ দলটোৱে আহি এখন দোকানত প্ৰথমতে তেওঁলোক প্ৰৱেশ কৰিলে আৰু সেই যিখন দোকানৰ স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীক অসভ্য গালি গালাজ তাৰ পাছতে দোকানখন বন্ধ কৰি দিয়াৰ ভাবুকি দিলে যিটো CCTV ভিজুৱেল আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ আনখন স্ক্ৰীনত দেখুৱাইছোঁ এই যিসকল যুৱক আছিল এটা 7জনীয়া দল আৰু 7জনীয়া দলক নেতৃত্ব দিয়া এগৰাকী ভাস্কৰ কলিতা নামৰ যিগৰাকী যুৱক এই যুৱকগৰাকীয়ে এইখন দোকানতে আহি কালিৰ দিনটোত এই ধৰণে লণ্ডভণ্ড কৰিলে কথা নাই কোনো ধৰণৰ নাই কেৱল মাত্ৰ দোকান 10 বজাৰ পিছত দোকান খুলি ৰাখিব নোৱাৰিব 10 বজাৰ পিছত দোকান বন্ধ কৰিব লাগিব তেওঁলোকৰ ফ্লেশবেকত যিখিনি কথা আছে সেই কথাখিনি হয়তো মই অকমান জানিবলৈ চেষ্টা কৰিম কিন্তু এই দোকানখন মই পুনৰবাৰ দেখুৱাইছোঁ এই দোকানখনতে 7জনীয়া এটা দল আহিছিল আৰু এই ধৰণে গুণ্ডাগিৰি এই ধৰণে অসভ্য গালি গালাজ আৰু তাৰ পাছতে গোটেই দোকানৰ যিসমূহ বয় বস্তু আছে সকলো বয় বস্তু এক প্ৰকাৰ তেওঁলোকে লণ্ডভণ্ড কৰি গ'ল গোটেই কথাখিনি কি হৈছিল দোকানখনৰ স্বত্বাধিকাৰীগৰাকী আছে মই অকমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যি কেইজন যুৱক আহিছিল তেওঁলোকক আপুনি চিনি পায়নে এজনক পাওঁ মই এজনক কি নাম তেওঁ ভাস্কৰ কলিতা হয় কিহৰ বাবে তেওঁলোকে এই দোকানখন যে লণ্ডভণ্ড কৰিলে কিহৰ বাবে লণ্ডভণ্ড কৰিলে মই সেই কথাটো বিশেষ গম নাপাওঁ কিন্তু মই যেতিয়া 10:17 মানত মানে 10:30 মান বজাত মই যেতিয়া বহি থাকোঁ তেওঁলোকে আহি মানে ৰাতি 10টা বজাৰ পিছত কিয় দোকান খোলা ৰাখিছ এই বুলি কৈ অসভ্য গালি গালাজ কৰি মোৰ গোটেই বস্তুবিলাক পেলাই দিছে আৰু নেক্সট টাইম দোকান জ্বলাই দিয়াৰো ভাবুকি দিছে মোক যে দোকান যদি খোলা থাকে জ্বলাই দিয়া ভাবুকি দিছে ইমান বেছি আক্ষেপ কিয় তেওঁলোকৰ আক্ষেপটো ক'ত কিহৰ বাবে কিবা ব্যক্তিগত কিবা শত্ৰুতা আছে নেকি আপোনাৰ সৈতে নাই মোৰতো ব্যক্তিগত শত্ৰুতা থাকিবই নোৱাৰে কাৰণ মই তেখেত আহে কেতিয়াবা মই মাতো ভাস্কৰ দা বুলি বাকী মোৰ ব্যক্তিগতভাৱে একো শত্ৰুতা নাই তেওঁলোকৰ আৰু বাকী মই নাজানো আৰু তেওঁলোকে যদি কিবা ভাবি থৈছে তেনেকুৱা 31ৰ দিনা কিবা এটা ঘটনা হোৱা বুলি কৈছিল কি হৈছিলে কথাখিনি অকমান কওক তেওঁলোকে কিবা এটা চিগাৰেট এটা বিচাৰিছিলে যিজন ল'ৰাই নিদিলে তাৰ পাছত এই ধৰণৰ লণ্ডভণ্ড কৰা বুলি কৈছে সেই ঘটনাটো আচলতে মোৰ লগত জড়িত নহয় মই যিটো কেম্পাছত থাকোঁ সেই কেম্পাছতে ল'ৰা কেইটামান থাকে আৰু এওঁলোকে ইয়াৰ পৰা কিবা এটা গণ্ডগোল হৈ তাত গৈছে মই গণ্ডগোলটো শুনা পাই চাবহে আহিছোঁ বাকী তাৰপিছত দেখা পাইছোঁ তেওঁলোকে কিবা মাৰপিট লাগিছে কিবা কৰিছে সেই ঘটনাটোৰ লগত মই 0% জড়িত নহয় সেই ঘটনাটোক লৈ মানে মোক আহি সুধিছে মই কৈছোঁ চিনি পাওঁ তেওঁলোকক গৈ আপোনালোকে বিচাৰক কিন্তু মোৰ দিনা কি হৈছিলে সেই কথাখিনি কওকচোন যিটো কথাখিনি আপুনি জানে সেইদিনাৰ কথাটো মই বৰ বিশেষকৈ নাজানো তাৰমানে মই দেখা পাইছোঁ মই যিটো ঘৰত ভাড়া থাকোঁ তাৰ সন্মুখত মানে দুইটা পাৰ্টি ইফালৰ পৰা এটা পাৰ্টি গৈ মাৰপিট লাগিছে ইফালৰ পৰা এটা পাৰ্টি মানে দুইটা পাৰ্টি সমান মাৰপিটটোৱে মই দেখা পাইছোঁ তাৰ বিষয়ে মানে ক'ত কি হ'ল কি নহ'ল তাৰ বাকীখিনি আগৰখিনি মই নাজানো আগৰখিনি সেই ধৰণৰ কিবা ঘটনাৰ কাৰণে তেওঁলোকে ইয়াত আহি তেওঁলোকে এই ধৰণৰ কাম কৰিব পাৰে তেনেকুৱা হ'ব পাৰে তেওঁলোকৰ আক্ষেপটো থাকিব পাৰে কিন্তু তেওঁলোকে এইটো যদি কৰিছে ভুল কৰিছে কাৰণ মই সেই ঘটনাটোৰ লগত কোনো মই নাজানো আৰু মই জড়িতও নহয় মই দেখিছোঁ চিনাকি মানুহ মই কাজিয়া কৰিব নালাগে সেইখিনিয়ে কৈছোঁ 31ৰ নিশাও সেই কেইজন যুৱকৰ সৈতে আন এটা দলৰ তেওঁলোকৰ কাজিয়াত লিপ্ত হৈছিলে আৰু সেই কাজিয়াৰ পাছতে 2025ৰ প্ৰথম দিনটোতেই কালি নিশাৰ ভাগত এই যিখন দোকান আছে গুৱাহাটী মহানগৰীৰ আনন্দ নগৰৰ যিখন এই দোকান এই দোকানখনত সেই দলটোৱে প্ৰৱেশ কৰিছে আৰু সেই দলটোৱে প্ৰৱেশ কৰি গোটেই যিসমূহ দোকানৰ বয় বস্তু আছে সকলো লণ্ডভণ্ড কৰিছে আৰু তেওঁলোকক ভাবুকি প্ৰদান কৰিছে 10 বজাৰ পাছত নিশা যদি দোকান যদি খোলা ৰাখে তেতিয়াহ'লে দোকান জ্বলাই দিয়া হ'ব বুলি ভাবুকি দিছে ইতিমধ্যে স্বত্বাধিকাৰীয়ে কৈছে দিছপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে আৰু দিছপুৰ আৰক্ষীয়ে এতিয়া প্ৰাৰম্ভিক অনুসন্ধান কি কৰে আৰু যি কেইজন যুৱকে এই ধৰণৰ গুণ্ডাগিৰি কৰিলে তাৰ ওপৰত কি শাস্তি দিয়ে পৰৱৰ্তী সময়ত আচলতে চাবলগীয়া হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ